মাননীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰিছে সমগ্ৰ দেশৰ লগতে এই ইতিবাচক বা যুগান্তকাৰী বাজেটখন সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে তাৰ বিষয়ে দুটামান বিন্দু ইতিমধ্যে বহু চৰ্চিত হৈছে তথাপিও দুটামান বিন্দু আমি আমাৰ যোৰহাট লোকসভাত তথা যোৰহাট জিলাতো উপস্থিত হৈ আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচাৰিছোঁ মোৰ সৈতে আছে আমাৰ বিজেপিৰ জিলা সভাপতি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সম্পাদক সিদ্ধান্ত অংকুৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ অন্যান্য সতীৰ্থসকল মিডিয়াৰ সতীৰ্থসকলো আছে এই বাজেটখনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ সকলোৱে আদৰণি জনাইছে যে আপোনালোকে জানে যে পাব্লিক কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত ইউপিএ চৰকাৰত 2 লাখ কোটি টকা শেষৰ বাজেটত কৰা হৈছিল কিন্তু এই ধনৰাশি এতিয়া ছগুণ বৃদ্ধি কৰি 12,20,000 কোটি টকা কৰা হৈছে অৰ্থাৎ আন্তঃগাঁথনি উন্নয়ন সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ছগুণ বৃদ্ধি কৰা হৈছে আন্তঃগাঁথনি উন্নয়ন আৰু আমি প্ৰত্যেকটো শিতানত যিবিলাকত ধাৰ্য কৰা হৈছে প্ৰত্যেকটো শিতানত আমি সমানুপাতিক বুলি নকটাকৈ কিছু বৰ্ধিত হাৰত আমি লাভৱান হ'ম অৰ্থাৎ এখন বাজেটত যেতিয়া বিভিন্ন শিতানত ধন ধাৰ্য কৰা হয় সমগ্ৰ ৰাষ্ট্ৰৰ 28খন ৰাজ্যৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চললৈ সমবিতৰণ হয় আৰু আমি খুবেই সৌভাগ্যৱান যে নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ ওপৰঞ্চি কিছু বাজেট ধাৰ্য কৰে আমাৰ উত্তৰ পূৰ্বৰ বাবে অৰ্থাৎ যেনেকৈ ৰেলৱেত 2,55,000 কোটিৰ পৰা গৈ এতিয়া 2,81,000 কোটি টকা হৈছে 10% বৃদ্ধি পাইছে গ্ৰামোন্নয়নত 4.4% বৃদ্ধি পাই 1,97,000 কোটি হৈছে কৃষি তথা কৃষক উন্নয়নৰ বাবে 5.4% বৃদ্ধি হৈ 1,40,000 কোটি কৰা হৈছে শিক্ষাত 1,39,000 কোটি কৰা হৈছে 14% বৃদ্ধি হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ স্বাস্থ্য শিতানত 10% বৃদ্ধি কৰি 1 লাখ কোটি টকা হৈছে এতিয়া এই শিতানবিলাকত ৰাজ্যবিলাকৰ নাম দিয়া নহয় বোলে অসমত ইমান যেতিয়া সম্পূৰ্ণৰূপে ট্ৰেড বেয়াৰ তাত বিতৰণ হ'ব তেতিয়া সুকীয়া কথা কিন্তু এইখিনি কথা মই এখানে উল্লেখ কৰিছোঁ শিক্ষাই হওক ক্ৰীড়াই হওক স্বাস্থ্যই হওক বা গ্ৰামোন্নয়ন হওক বা বিশেষকৈ ৰেলৱেজ আৰু ৰুট ট্ৰান্সপৰ্ট য'ত 3 লাখ 3.09 লাখ কোটি টকা ধাৰ্য কৰা হৈছে এইবিলাকৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল ইয়াৰ পৰা পাম অৰ্থাৎ আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ দিনত 51,000 কোটি টকাৰ গ্ৰামীণ পথ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে অৰ্থাৎ এই যে বাজেটৰ শিতানবিলাক ইয়াত আমি অসমো লাভান্বিত হ'ম 7,200 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে অৰ্থাৎ এই বাজেটৰ এইখিনিও আমি পাম আমাৰ ইয়াত এতিয়া আমি কৃষকৰ কথা কৈছোঁ কৃষিৰ ক্ষেত্ৰত আমাৰ যিখিনি বাজেট ধাৰ্য কৰিছে তাৰ কৃষক সন্মান নিধিৰ পৰা বীজলৈকে যিমানখিনি আমি শিতান আছে প্ৰত্যেকতে অন্যান্য ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি লাভান্বিত হ'ম গতিকে এইখিনি ওপৰঞ্চি আপোনালোকে জানে যে জানুৱাৰীলৈকে আমাৰ এই বিভিন্ন শিতান যিবিলাক নিয়মত চলি আছে চলি থাকিব আৰু কিছু বৰ্ধিত হ'ব তাৰ হিতাধিকাৰীৰ সকলৰ সংখ্যা ভৌগোলিকভাৱেও এলেকা বৃদ্ধি পাব এতিয়া আমাৰ ইয়াত প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ অধীনত 2.55 কোটি একাউণ্ট হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 58 লাখ লোকৰ নাম পঞ্জীয়ন হৈছে সুৰক্ষা বীমা যোজনাত 1.45 কোটি মানুহৰ নাম সন্নিৱিষ্ট হৈছে আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত এতিয়ালৈকে লোন দিয়া হৈছে 74,884 কোটি টকা অটল পেঞ্চনত টোটেল ছাবস্ক্ৰাইবাৰ 2 লাখ কোটি টকাৰ PM স্বনিধি 1,83,000 ষ্ট্ৰীট ভেণ্ডৰ স্বচ্ছ ভাৰত জল জীৱন মিছন PM উজ্জ্বলা যোজনা জন ঔষধি আয়ুষ্মান কাৰ্ড PM গৰীব কল্যাণ অন্ন যোজনা PM কিষাণ এই সকলোবিলাকতে প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজ্যবিলাকৰ নাম দিয়ে নাই যদিও এই যিবিলাক চলি আছে উন্নয়নমূলক কাম প্ৰত্যেকতে অসম আমি লাভৱান হ'ম আৰু যিহেতু 4 পৰা 15% পৰ্যন্ত বিভিন্ন শিতানত বৃদ্ধি কৰা হৈছে সমানুপাতিকভাৱে আমাৰ অসমৰ হিতাধিকাৰীৰ সংখ্যা আৰু এনে হিতাকাংক্ষী আঁচনিৰ সংখ্যা আৰু ভৌগোলিক পৰিসৰ ইত্যাদি আমাৰ ইয়াত বৃদ্ধি হ'ব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল টেক্স ডিভলিউশ্যন বিভিন্ন যি কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে আমি অসমে কিমান পাওঁ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা টেক্স ডিভলিউশ্যন আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন কৰ সংগ্ৰহ কৰে ঠিক সেইদৰে আমি জানো GST বা অন্যান্য যিবিলাক কৰ আছে সেই কৰবিলাকৰ পৰা সমগ্ৰ দেশৰ পৰা যি কৰ আদায় কৰা হয় তাত আমি টেক্স ডিভলিউশ্যনত আমি অসমেও এটা ধনৰাশি লাভ কৰোঁ এতিয়া বিগত সময়ছোৱাত
10 বছৰত ইউপিৰ দিনত আমি এইটো তুলনা কৰিলে আমি গম পাম যে বৃদ্ধিৰ হাৰ কেনেকুৱা হৈছে 10 বছৰত আমি সমগ্ৰ 10 বছৰত পাইছিলোঁ আমি 64,412 কোটি টকা under UPA government from 2004 to 2014 Assam received only 64,000 বুলি কৈছোঁ 64,000 crore as tax devolution আটাইতকৈ ডাঙৰ কথা এইবাৰ যে 26-27 বাজেট তাত মাত্ৰ এই বছৰতে এই আমাৰ যেটো বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষটোতে আমি 49,725 কোটি টকা পাম যি টেক্স ডিভলিউশ্যনৰ কথা এই ফিগাৰ দুটাতে এই সংখ্যা দুটাতে আমি যে আমাৰ বিকাশৰ হাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ আগবঢ়োৱা টেক্স ডিভলিউশ্যনৰ তুলনাত্মক কথাটো এইখিনিতে গম পাম 10 বছৰত অসমে পালে 64,412 কোটি টকা তাৰ বিপৰীতে এই বছৰে আমি পাবলৈ গৈ আছো 49,725 মই ৰাউণ্ড কৰিলে 50,000 কোটি টকা অৰ্থাৎ আগতে পাইছিলোঁ আমি 64,000 কোটি টকা 10 বছৰত এই এবছৰতে আমি পাম প্ৰায় 50,000 কোটি টকা এনডিএ অৰ্থাৎ আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত আমি সৰ্বমুঠ এতিয়ালৈকে টেক্স ডিভলিউশ্যন পালোঁ 3,12,000 কোটি টকা 5 গুণ বেছি এই কথাবিলাক আমি জনসাধাৰণেও যেহেতু জনাটো উচিত সেইকাৰণে আজি এই সংবাদমেল যোগে আমি পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু চেণ্টাৰে সদায় কেন্দ্ৰই সদায় আমাক গ্ৰাণ্টছ ইন এইড দিয়ে টেক্স ডিভলিউশ্যনটো বাদ দিয়ে গ্ৰাণ্টছ ইন এইডত এতিয়ালৈকে অসমে প্ৰায় 2.5 লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছোঁ স্পেচিয়েল এছিষ্টেঞ্চ থাকে আপোনালোকে জানে যে ৰেলৱে ইত্যাদিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বাজেট কৰা হয় আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তাত অধিক বাজেট এইকাৰণে ধৰা হয় ইউপিএ চৰকাৰৰ দিনত আমাৰ ডাবল লাইন নাছিল ইলেক্ট্ৰিফিকেশ্যন নাছিল তেওঁলোকৰ দিনত অমৃত ৰেলৱে ষ্টেচন বুলি কোনো কনচেপ্ট নাছিল এইবিলাকৰ কাৰণে বিভিন্ন বাজেট ধৰিবলগীয়া হয় এতিয়া এনুৱেল ৰেলৱে বাজেট আউটলে in Northeast was just 2,122 crore in the second UPA 2009 পৰা 14 লৈকে 2,000 কোটি টকা ধৰা হৈছিল কিন্তু এতিয়া মাত্ৰ এই বিত্তীয় বৰ্ষতে 11,486 কোটি টকা ধাৰ্য কৰা হৈছে অৰ্থাৎ 9 পৰা 14 লৈকে টোটেল আমি অসমে তথা উত্তৰ পূৰ্বে লাভ কৰিছিলোঁ 2,122 কোটি এতিয়া এটা বৰ্ষতে আমি পাম 11,486 কোটি টকা 5 গুণ বৃদ্ধি হৈছে আৰু বন্দে ভাৰত এক্সপ্ৰেছ শ্লিপাৰ 50টা ৰেলৱে ষ্টেচনক কিদৰে অমৃত ভাৰত ষ্টেচন কৰা হ'ল গোপীনাথ বৰদলৈ বিমানবন্দৰ বা কানেক্টিভিটিৰ কথা কৈছোঁ বিমানবন্দৰ কিদৰে উত্তীৰ্ণকৰণ কৰা হ'ল 4টা নতুন এয়াৰপৰ্ট কিদৰে উৰাণৰ অধীনত অপাৰেশ্যনেলাইজ বা আকৌ সচল কৰি তোলা হ'ল 6টা এয়াৰপৰ্ট কিদৰে কৃষি উৰাণৰ জৰিয়তে আমি আমাৰ কৃষকসকলৰ উৎপাদন আমি দেশ বিদেশলৈ প্ৰেৰণ কৰিবৰ বাবে ব্যৱস্থা কৰিছোঁ এই কথাখিনি আপোনালোকক মই বিনম্ৰতা সহকাৰে জনাব বিচাৰিছোঁ এতিয়া আৰু এটা কথা টেক্সটাইলৰ এবাৰ খুব ভাল আপোনালোকে জানে টেক্সটাইল যেহেতু মই টেক্সটাইলৰ মন্ত্ৰী গতিকে উত্তৰ পূব বা অসমৰ কথা কোৱাৰ সমান্তৰালভাৱে আমাৰ বস্ত্ৰশিল্পৰ কথা কোৱাটো উচিত 5,279 কোটি টকা এবাৰ ধাৰ্য কৰা হৈছে আৰু এইবাৰৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাজেটত বিশেষভাৱে বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰ যিটো হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টত বিশেষ কিছু আঁচনি লোৱা হ'ব আৰু ইয়াত কোনো ৰাজ্যৰ নাম কোৱাৰ এইকাৰণে প্ৰয়োজন নাই ভাৰতবৰ্ষৰ 52% হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে আছে যিমান আমাৰ শিপিনী বনি আছে ভাৰতত যিমান তাঁতৰ শাল আছে তাৰ 50%তকৈ বেছি আছে আমাৰ উত্তৰ পূৰ্বত গতিকে যেতিয়া টেক্সটাইলৰ বাজেট ধাৰ্য কৰা হয় আটাইতকৈ আমি ৰেচমেই হওক বা হস্ততাঁত বস্ত্ৰশিল্পই হওক বা হস্তশিল্পই হওক আমি আটাইতকৈ লাভৱান হওঁ এইখিনিত আমি মোদী ডাঙৰীয়াক এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ কাৰণ হেণ্ডলুমৰ উন্নতি মানে আমাৰ উন্নতি এতিয়া দুজন বিৰোধীয়ে কয় যে টেক্সটাইল মন্ত্ৰীয়ে কি কৰিলে এতিয়া টেক্সটাইল মন্ত্ৰী বা টেক্সটাইল বিভাগে ইয়াত আমাৰ সিঁচৰতি গাঁৱে ভূঞে আমাৰ 31,000 গাঁও বা 30,000 গাঁৱত আমাৰ শিপিনী বোৱনীসকল সিঁচৰতি হৈ আছে ইয়াত অসমত যিহেতু আমাৰ কেঁচামাল নাথাকে আমাৰ সেই গুজৰাট বা উত্তৰ প্ৰদেশৰ দৰে গুজৰাট বা মহাৰাষ্ট্ৰৰ দৰে চব বিৰোধীয়ে কৈছে যে তেওঁক এৰেষ্ট কৰি দিয়া নাই কেলে তেওঁ কিয় গৈছে SIT এজন সাংসদ তেখেত নিয়মৰ কথা আছে এতিয়া নিয়মবিলাক ইমান চিষ্টেমেটিকেলি গৈছে এইখিনিলৈকে SIT অদ্ভুত সুন্দৰ কাম কৰিছে SIT এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে কেন্দ্ৰীয় চৰকাৰে এগৰাকী সাংসদ বা তেওঁ কোনখন দেশলৈ গৈছিল আন্তঃৰাষ্ট্ৰীয় সংস্থা প্ৰয়োজন সাপেক্ষে এইবিলাকৰ সহায় ল'ব গতিকে ৰাজ্য চৰকাৰৰ পুলিচ বিভাগে যিখিনিলৈকে কৰিব পাৰে সেইখিনিলৈকে ইতিমধ্যে কৰিছে আমি এতিয়া অপেক্ষাৰত পৰৱৰ্তী কথাখিনি হওক এতিয়া আৰু এটা তেওঁলোকে কৈছে মই দেখিলোঁ প্ৰদ্যুৎ বড়োৱে তেওঁ
তেওঁক মানে তৈলমৰ্দন কৰিবৰ কাৰণে এটা কথা কৈ আছে যে তালৈ দেখোন মোদী ডেঙুৰে গৈছিল, আদৱানী গৈছিল, আমুক গৈছিল। আৰে ইতিমধ্যে মই কৈছো এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী বা যিকোনো মন্ত্ৰীয়ে কূটনৈতিক কাৰণত, ৰাজনৈতিক কাৰণত, অৰ্থনৈতিক কাৰণত 10 বাৰ যাব পাৰে, কিন্তু তেওঁ তেতিয়াতো সাংসদো নাছিল, মুখ্যমন্ত্ৰী পুতেক হিচাপেহে গৈছিল তেওঁ। মই জনাত তেতিয়াও তেওঁ সাংসদ নাছিল। এতিয়া তেওঁ যদি আৰু এজন ৰাজপুত্ৰ, যি কেৱল সেই সময়ত পৰিস্থিতি আছিল মুখ্যমন্ত্ৰী, son of a chief minister, with that capacity he visited Pakistan, and now he is comparing that he is almost equivalent to the honorable prime minister or the home minister or any other official visitors to any country. সেইটো কেনেকৈ হ'ব? এতিয়া কাইলৈ মোকো হয়তো কোনোবা এখন তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰত দেখিব পাৰে, কিন্তু এইটো কূটনৈতিক কাৰণত আমি গৈছো, অনুমতি সাপেক্ষে যিকোনো এগৰাকী ব্যক্তি যাব পাৰে। কিন্তু আপুনি কওক, জিন্তু গগৈৰ দৰে শত সহস্ৰজন লোকক গুলিয়াই গুলিয়াই মৰা, সীমান্তত বা উগ্ৰপন্থাৰ আশ্ৰয় লৈ আমাৰ দেশৰ 20,000 মানুহক হত্যা কৰা দেশৰ বজাৰ চাবলৈ কোনোবা এজন দেশপ্ৰেমিক মানুহ যাব নেকি? তেওঁ যদি বাধ্য বোলে মই ক্ৰিকেট টিমৰ মেম্বাৰ, মই যাবই লাগিব, কূটনৈতিক দলৰ মেম্বাৰ, মই যাবই লাগিব, বোলে আমি শ বছৰ ধৰি এই আধ্যাত্মিক পীঠস্থান গুৰুদ্বাৰটোলৈ গৈ আছো, যাব পাৰে। কিন্তু জিন্তু গগৈকে আদি কৰি, মই জিন্তু গগৈ যিহেতু আমাৰ অসমৰ অমৰ সন্তান, সেইকাৰণে তেওঁৰ নামটো লৈছো, শত সহস্ৰ শ্বহীদৰ মৃত্যুৰ কাৰণ, শত সহস্ৰ বোমা বিস্ফোৰণৰ কাৰক, ভাৰতখনক সকলো সময়তে অশান্ত কৰি ৰখা, আমাৰ সেনাবাহিনীকে আদি কৰি সাধাৰণ নাগৰিকক হত্যা কৰা, বোমা বিস্ফোৰণ ঘটোৱা, উগ্ৰপন্থাৰ জননী পাকিস্তানৰ লৈ কোনোবা এজন মুখ্যমন্ত্ৰী পুতেক বা সাধাৰণ নাগৰিক যাব, মোক ক'লে মই বজাৰ চাবলৈ গৈছো। এইটো এটা প্ৰতিযোগ্য যুক্তি কি? এই মোৰ সন্মুখত বহি থকা শ্ৰদ্ধা 50জন সাংবাদিক আছে, তেওঁ যদি সুধে ক'লৈ যাব বিচাৰিব ফুৰিবলৈ, কোনোবাই ক'বনে আমাৰ 3,40,00,000 মানুহৰ বা 140 কোটি ভাৰতীয় জনতাই নাই, মই বজাৰ চাবলৈ আৰু পাৰ্ক চাবলৈ মই হেৰিয়ালৈ যাম, পাকিস্তানলৈ যাম। এইটো কথা হ'ল নেকি? আৰু দ্বিতীয় কথা, তেওঁ কি কৰিছে, কম্পেয়াৰ কৰিছে যে প্ৰধানমন্ত্ৰী গৈছে। আৰে প্ৰধানমন্ত্ৰীয়ে দিনৰ পোহৰত গৈছে, প্ৰত্যেকটো আৰু তেওঁ ৰাষ্ট্ৰৰ হৈ গৈছে, বা যিকোনো এজন কূটনীতিক গ'লে প্ৰত্যেকটো মুহূৰ্ত সম্পূৰ্ণ তেওঁ স্পষ্ট হৈ থাকে যে তেওঁ এয়াৰপৰ্টত নামিছে, এয়াৰপৰ্টত নামি আমুক হোটেললৈ গৈছে, আমুক হোটেললৈ আমুক অফিচাৰক লগ কৰিছে, কূটনৈতিক সভাত মিলিত হৈছে, আকৌ হোটেলত আছে। তেওঁতো 10 দিন লুকুৱাই ৰাখিলে। কিয় লুকুৱাই ৰাখিলে? এতিয়া গুৰুদ্বাৰলৈ যদি কোনোবা এগৰাকী পিলগ্ৰিম যায় পাকিস্তানলৈ, তেওঁ ফটো দিয়ে গৌৰৱেৰে। তক্ষশিলালৈ যদি কোনোবা কেতিয়াবা গৱেষক ছাত্ৰ কোনোবা এখন ৰাষ্ট্ৰৰ পৰা গৈছে, ফটো দিয়ে, এয়াই হ'ল ভাৰতীয় পৰম্পৰাৰ অপূৰ্ব তক্ষশিলা। তেওঁ কিয় 10 দিন লুকুৱাই ৰাখিলে? আৰু মুখ্যমন্ত্ৰী বা অসমবাসীৰ আগত যদি তেওঁ এই যাত্ৰা ধৰা নপৰিলেহেঁতেন, তেওঁতো লুকুৱাই ৰাখিছিল। প্ৰশ্ন হ'ল কিয় লুকুৱাই ৰাখিছে? কুৱেশ্যন নম্বৰ 2, তেওঁ কিয় লুকুৱাই ৰাখিছিলে? কুৱেশ্যন নম্বৰ 1টো মই ইতিমধ্যে কৈছোৱেই যে পাৰ্ক চাবলৈ, বজাৰ চাবলৈ তেওঁ 10 দিন কটাই দিলে। তেওঁ আৰু কাক কাক লগ কৰিছে? তেওঁ ISIক লগ কৰিছে নে তেওঁলোকে স্পষ্টকৈ কোৱা নাই কিয়? এতিয়া তৃতীয়টো প্ৰশ্ন যে এটা কাৰ্যালয়ৰ মুৰব্বী হ'ল তেখেতৰ পৰিবাৰৰ সহধৰ্মিনীৰ কাৰ্যালয়ৰ যিটো কাৰ্যালয়ৰ মুৰব্বীয়ে পায় 50,000 টকা, আৰু তেওঁ তলতীয়া কৰ্মচাৰী তেখেতৰ সহধৰ্মিনীয়ে দৰমহা পায় 5 গুণ বেছি, 2.5 লাখ টকা। আৰু সেই দৰমহাটো দিছিল কোনে? পাকিস্তানে। এই প্ৰশ্নটোৰ উত্তৰ দিয়ক তেখেতে, এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। এতিয়া তেওঁ এবাৰ ইণ্টাৰভিউত কৈছে, কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, ৰাজগুৰু ডাঙৰীয়াৰ তাত কৈছে যে সহধৰ্মিনী আছিলে, তেওঁক খবৰ ল'বলৈ গৈছিলো। এতিয়া আকৌ আজি তেওঁ ওলোটা মাতিছে আজি, কিন্তু তেখেতৰ সহধৰ্মিনীয়ে পাকিস্তান এৰি ভাৰতত অহা, মানে কি ভাৰতলৈ যেতিয়া আহিলে, তাৰ 23 মাহ মানে কি সাংসদজনৰ পত্নীয়ে 23 মাহ আগতেই ভাৰতত কৰ্মৰত। এইটো হয় পাকিস্তানৰ দৰমহা পাই আছিল। অৰ্থাৎ তেওঁ কৈছে যে মই সহধৰ্মিনীক খবৰ ল'বলৈ গৈছিলো, কিন্তু তাৰ 23 মাহ আগতে সহধৰ্মিনী আৰু কি কৰিছে বোলে, নাই তেওঁলোকে জলবায়ু উন্নয়নৰ কাৰণে কাম কৰিছে। কুৱেশ্যন নম্বৰ 4, তেওঁলোকে পাকিস্তানৰ সংস্থা এটাই ভাৰতৰ মানৱ বিকাশ, জলবায়ু বিকাশৰ কাৰণে কাম কৰিব, এইটো আপোনালোকে কোনোবা ভাবেনে? পাকিস্তানৰ যিটো লিড পাকিস্তান নে কিবা অৰ্গেনাইজেশ্যন কোৱা হৈছে, সেই অৰ্গেনাইজেশ্যনটোৱে দৰমহা দিছে আমাৰ ভাৰতৰ এগৰাকী বাসিন্দা। কিয়? আমাৰ অঞ্চলটোৰ জলবায়ু বিকাশ বা অন্যান্য যি আছে আৰু মানৱ সম্পদ বিকাশ ইত্যাদি ইত্যাদিৰ কাম কৰিবৰ কাৰণে, যি পাকিস্তানে প্ৰতিনিয়ত আমাৰ ওপৰত গুলী চলায়।
গুলী চলাবলৈ তেওঁলোকে সংকোচ নকৰে, বোমা বিস্ফোৰণ ঘটাবলৈ সংকোচ নকৰে, সেই ৰাষ্ট্ৰখনে ইণ্ডিয়াত কৰ্মৰত এগৰাকী মানুহক কি সমাজ সেৱা আমাৰ ভাৰত মাতৃ সেৱাৰ কাৰণে দৰমহা দিব পাৰে নেকি? এইটো স্পষ্ট কৰক। আৰু এটা কথা, যিটো পঞ্চম প্ৰশ্ন মই ইতিমধ্যে কৈছিলো যে ভাৰতত 163টা দূতাবাস আছে নতুন দিল্লীত। তেওঁ যে তাৰ পৰা আহি 40-50 জন নৱপ্ৰজন্মৰ মানুহক ট্ৰেইনিং বা প্ৰশিক্ষণ বা শিকাবলৈ লৈ গ'ল আৰু বেলেগ নাপালে। সৰু ৰাষ্ট্ৰ ঠিক আছে, ভূটান নেপালৰ পৰা আদি কৰি বাৰ্বাডোছ, কিমান সৰু ৰাষ্ট্ৰ আছে, বৃহৎ ৰাষ্ট্ৰ আছে আমাৰ বিভিন্ন আমেৰিকা, জাপান, জাৰ্মানী, ইংলেণ্ড। এই 163টা দূতাবাস নগ'ল, তেওঁ ট্ৰেইনিং দিবলৈ ক'লে গ'লগে 163টাৰ ভিতৰত পাকিস্তান দূতাবাস। এই কথাটো উত্তৰ দিয়ক তেখেতে। আৰু এইখিনিতে এটা কথা শেষৰ মই এটাই কথা কওঁ যে তেখেতে ফ্লপ শ্ব' বুলি কৈছে, কালি মুখ্যমন্ত্ৰীয়ে কৈছে। জিন্তু গগৈৰ বা 20,000 মানুহক হত্যা কৰা, মৃত্যুৰ কাৰণ, আমাক বিভিন্ন ধৰণে আক্ৰমণ কৰি ব্যতিব্যস্ত কৰিবলৈ বৃথা চেষ্টা কৰা পাকিস্তানলৈ যোৱা কথাটো উদঙাই দিয়াটো এটা ফ্লপ শ্ব' নেকি? তেওঁতো আজি নিজে প্ৰেছ মিট দিবলৈ বাধ্য হৈছে, তেওঁ চালেবাৰে হ'লেও উত্তৰ দিবলৈ বাধ্য হৈছে। এতিয়া এই তদন্তত আৰু এটা কথা ওলাইছে, তেখেতৰ সনাতন সংস্কৃতি বা আমাৰ ভাৰতীয়ত্বৰ প্ৰতি তেখেতৰ সন্মান শ্ৰদ্ধা কিমান আছে। তেওঁ আমাক দেশপ্ৰেমৰ শিক্ষা দিব, জয় এখন বন্দে মাতৰম ক'ব, তেওঁ ক'ব যে আমি ভাৰতীয় সাংসদৰ অধিকাৰ আছে কি কূটনীতি বা আমাৰ ডিফেন্স চিষ্টেমৰ বিষয়ে জনাত। প্ৰশ্নবিলাকতো কি আপোনালোকে জানে, কোনো এনেকুৱা ধৰণৰ প্ৰশ্ন শুনা নাই, ক'ত কিমান ইউৰেনিয়াম আছে, ক'ত কিমান মিছাইল ৰাখি থোৱা আছে, ক'ত কি, এইবিলাক প্ৰশ্ন তেওঁ সুধিছে। এইখিনি কথা বাদ দিলোঁ, কাৰণ সেই কথাখিনি তেওঁ ইতিমধ্যে ধৰা পৰিছে। কিন্তু এইটো কথা হ'ল, তেওঁ আমাক এতিয়াৰ পৰা আৰু জয় অসম বা বন্দে মাতৰমৰ শিক্ষা দিয়াটো অনুচিত। তেওঁ এতিয়া নামঘৰ বা মন্দিৰত গৈ তেওঁ ভোটৰ বাবে গৈ নাটক কৰা অনুচিত, কাৰণ তেওঁৰ অধিকাৰ আছিল, প্ৰত্যেকগৰাকী ভাৰতীয়ৰ অধিকাৰ আছে। কিন্তু তেখেতে এটা কথা কওক, যদিও ব্যক্তিগত বুলি কোৱা হয়, তেখেতৰ 4জন সদস্য পৰিয়ালটোৰ, 4জনৰ ভিতৰত বাকী সকলো বেলেগ ধৰ্মৰ, সনাতন ধৰ্ম ত্যাগ কৰি বেলেগ ধৰ্ম লৈছে, ভাৰতীয় নাগৰিকত্ব থকা স্বত্বেও ত্যাগ কৰি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে। যিজন মানুহৰ 4জন পৰিয়ালৰ সদস্যৰ 3জনেই না হিন্দু না ভাৰতীয়, তেওঁ মোক হিন্দুত্ব আৰু ভাৰতীয়ত্বৰ বিষয়ে আমাক আপোনাক আমাৰ সৰ্বসাধাৰণ ৰাজ্যক কিহৰ শিক্ষা দিবলৈ আহিছে? বৰদোৱালৈ যাওঁতে স্থানীয় ৰাইজে তেওঁলোকক বাধা আৰোপ কৰিছে। কিয় নকৰিব স্থানীয় ৰাইজে? গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ সেই পুণ্যভূমি বৰদোৱালৈ বা আমাৰ কোনোবা এখন গাঁৱৰ, আমাৰ গাঁও এখনৰ নামঘৰলৈ যোৱাৰ অধিকাৰ প্ৰত্যেকৰ আছে। গৌৰৱ গগৈৰ আছে, মোৰো আছে, অংকুৰৰ আছে বা আমাৰ পূজাৰী ডাঙৰীয়াৰ আছে। কিন্তু মানুহখিনি কিয় খং উঠিছে? গুৰুজনাৰ জন্ম হোৱা ঠাই টুকুৰা তেওঁলোকৰ পৃষ্ঠপোষকতাত তেওঁ যেতিয়া তাৰ সাংসদ আছিল, সেই সাংসদ হৈ থকা অৱস্থাত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ গোটেই হাজাৰ বিঘা মাটি ম্যাদ দখল কৰিবলৈ এৰি দিছিল। আৰু তাত যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে উচ্ছেদ কৰিছিল, তেওঁলোকে তাত বিৰুদ্ধাচৰণ কৰিছিল। আৰু সেই বিৰুদ্ধাচৰণ নেমানি যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আজি তাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ স্থাপন কৰিলে, এতিয়া এখন বিশ্বজনীন ক্ষেত্ৰলৈ এই ৰূপান্তৰিত যদিও আমাৰ যিটো কেঁচা, আমি যিটো কপাহ উৎপাদন নকৰোঁ বা তেনেধৰণৰ টেক্সটাইল উৎপাদন নকৰোঁ, গতিকে আমাৰ গোটেই ভেলু চেইনটো সম্পূৰ্ণ হৈ নাযায়। কিন্তু আমি হাজাৰ বছৰীয়া পৰম্পৰাৰে হস্ততাঁতত সমৃদ্ধ, আৰু সেইকাৰণে আমি অত্যাধিক জোৰ দিছোঁ হস্ততাঁতক, কাৰণ ইয়াত বহু নিযুত আমাৰ শিপিনী জড়িত হৈ আছে, সিঁচৰতি হৈ থাকে। হয়তো ক'ৰবাত ক্লাষ্টাৰ, কেতিয়াবা কোনোবা 100গৰাকী বোৱনী থাকে, কোনোবা মানুহৰ চোতালত, মানুহৰ ঘৰত বাৰান্দাত এখন তাঁতৰ শাল থাকে। আমাৰ এই আঁচনিবিলাকৰ জৰিয়তে তেওঁলোক পোনপটীয়াকৈ সমৃদ্ধ হয়। আমি এতিয়া হয়তো কোনোবা আমাৰ মৰিয়নিৰ ভিতৰৰ গাঁও এখনৰ, নাগালেণ্ড বৰ্ডৰ গাঁও এখনৰ শিপিনীগৰাকীও আজি সামগ্ৰী দেশ বিদেশত আজি হয় ইণ্টাৰনেট মাধ্যমৰ দ্বাৰা, বিভিন্ন মাৰ্কেটৰ দ্বাৰা আমি বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁ, নাইবা আপুনি দেখিব যে অৰুণাচলৰ ভিতৰৰ গাঁৱৰ এগৰাকী মহিলাইও ভাৰত মণ্ডপম বা কোনোবা আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিছে। তেওঁলোকক সমৰ্থ আঁচনিৰ জৰিয়তে আমি স্কিলিং কৰিছোঁ আৰু তাত তেওঁলোকক দক্ষতা বিকাশ কৰিছোঁ। তাঁতৰ শালত দিয়াৰ পৰা ছাবচিডাইজ ৰেটত ৰাজসাহাৰ্যযুক্ত আমি সূতা দিছোঁ বা বজাৰৰ সৈতেও তেওঁলোকৰ লগত সংযুক্ত কৰিছোঁ। আৰু নতুন আধুনিক যিবিলাক কৌশল, সেইবিলাক হস্ততাঁতত কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেইবিলাক কথা ভাবিছোঁ। এই কথা কেৱল হস্ততাঁততে নহয়, আমাৰ কৃষি ক্ষেত্ৰৰ পৰা স্বাস্থ্য ক্ষেত্ৰলৈকে সকলোতে আজিৰ তাৰিখত ইয়াৰ উপস্থিতি আপোনালোকে নিজেই দেখিছে। আৰু এই বাজেটত এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ পৰ্যটন তথা আধ্যাত্মিকতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত চুই গৈছে, খুব গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰা হৈছে বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট। আমাৰ জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চল, অৰুণাচল, অসম বা ত্ৰিপুৰা ইত্যাদি আমাৰ ৰাজ্যকেইখনত
আমাৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ 100 বছৰীয়া পৰম্পৰাৰ সমৃদ্ধ বিভিন্ন পীঠস্থান আছে সেইবিলাকৰ বাবে দেশ বিদেশৰ গৱেষক পৰ্যটক আৰু আধ্যাত্মিক পৰ্যটকসকল আহে তেখেতসকলৰ আৰু যাতে উপস্থিতি বৃদ্ধি পায় গৱেষণাৰ পৰা আধ্যাত্মিক চৰ্চা বুদ্ধিজিমৰ চৰ্চা যাতে আৰু বৃদ্ধি পায় তাৰ বাবে বুদ্ধিষ্ট চাৰ্কিট নৰ্থ ইষ্টৰ বাবে বিশেষভাৱে এবাৰ ইয়াত ৰেখাংকিত কৰিছে তাৰ ফলত আমি কেৱল বুদ্ধিষ্ট চাৰ্কিট বুলি ক'লে কেৱল সেই মনেষ্ট্ৰী কেইটাই নহয় তাৰ গোটেই বাট পথ যোগাযোগ অনাময় সকলোবিলাক সামৰি লোৱা হয় গতিকে এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ আমি লাভান্বিত হ'ম আৰু হেল্থ কেয়াৰৰ পৰা আদি কৰি এলাইড হেল্থ কেয়াৰৰ পৰা আদি কৰি পৰ্যটন ক্ষেত্ৰৰ যি গাইড তেওঁলোকৰ উন্নয়নৰ বাবে বাজেট ধাৰ্য কৰা হৈছে এটা ক্ষেত্ৰত 10,000 আৰু এটা ক্ষেত্ৰত 1.5 লাখ যুৱ প্ৰতিভাক দক্ষতা বিকাশ কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব অৱধাৰিতভাৱে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আমি তাত লাভান্বিত হ'ম আৰু এই বাজেটত আমাৰ অসম যিকেইটা ক্ষেত্ৰত আগবঢ়া যথেষ্ট মৎস্য পালনৰ পৰা পশুপালনলৈকে তাতো বিশেষ বাজেট ধাৰ্য কৰা হৈছে দিব্যাংগজনকো এই বাজেটত সামৰি লোৱা হৈছে এতিয়া আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে এই শিতানবিলাকৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বৰ বাবে বিশেষ আঁচনি লোৱা হয় উদাহৰণস্বৰূপে ফ্ৰণ্টিয়াৰ ষ্টেট ডেভেলপমেণ্ট বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা আমাৰ শদিয়াৰ ওচৰৰ এই এলেকাবিলাকত এই আমাৰ উত্তৰ পূৰ্বৰ বাবে দিয়া বাজেটৰ ওপৰঞ্চি বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰা বাজেটৰ ওপৰঞ্চি ফ্ৰণ্টিয়াৰ বা সীমান্তৱৰ্তী ৰাজ্য বুলি আমাৰ বিভিন্ন যোগাযোগ বাট পথৰ নিৰ্মাণ কৰা হয় কেৱল অৰুণাচল প্ৰদেশলৈকে 41,000 কোটি টকা ধাৰ্য কৰা হৈছিল বিগত সময়ছোৱাত এতিয়া ডোনাৰ মিনিষ্ট্ৰীটো খুলিছিল অটল বিহাৰী বাজপেয়ীদেৱে আমাৰ NDA চৰকাৰে বিজেপি চৰকাৰে সেই ডোনাৰ বিভাগৰ বাজেট ক্ৰমে বৃদ্ধি কৰি অহা হৈছে ডোনাৰৰ জৰিয়তে আপোনালোকে জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি কৰা হয় কাৰণ অন্যান্য শিতানতো আহিবই গ্ৰামোন্নয়নৰ পৰা শিক্ষালৈকে আহিবই ডোনাৰ বুলি আকৌ সুকীয়াকৈ আহিব এতিয়া ডোনাৰত পূৰ্বতে আছিল যোৱা বছৰত আছিল 6,812 কোটি টকা বাজেট আৰু এইবাৰ আপোনালোকে জানি ভাল পাব সেই বাজেটৰ সংখ্যা এইবাৰ বাজেট ধাৰ্য কৰিছে 6,812 কোটি টকা কেৱল এইবাৰেই আৰু পূৰ্বতে 4ৰ পৰা 14লৈকে 10 বছৰত ডোনাৰে পাইছিল কংগ্ৰেছৰ দিনত 8,271 কোটি টকা 10 বছৰত পাইছিল 8,271 কোটি টকা কিন্তু মাত্ৰ এইবাৰেই সেই বাজেট বৃদ্ধি কৰা হৈছে 6,812 কোটি টকালৈকে 10 বছৰত 8,000 কোটি টকা আমাৰ এই বছৰতে প্ৰায় 9,000 কোটি টকা গতিকে এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালো ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশে পাইছে যে আমাৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে যি গৱেষণা প্ৰতিষ্ঠান আছে সেই গৱেষণা প্ৰতিষ্ঠানৰ আপগ্ৰেডেশ্যন কৰা হ'ব আমাৰ দ্য নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট ইন তেজপুৰ তাক ৰিজনেল এপেক্স ইনষ্টিটিউট শীৰ্ষ এখন ক্ষেত্ৰীয় প্ৰতিষ্ঠান ৰূপে গঢ়িবৰ বাবে ব্যৱস্থা কৰাইছে এই সুবিধা মাত্ৰ ৰাঁচী আৰু তেজপুৰতহে উপলব্ধ হ'ব গতিকে আৰু অসমৰ কথা ইতিমধ্যে বাজেট ডেভলিউশ্যনৰ কথা আপোনালোকক উল্লেখ কৰিছোৱেই ৰোডৱেজত কিদৰে 3,100 কিলোমিটাৰ 14 চনৰ পিছৰ পৰাই আমাৰ নিৰ্মাণ হৈছে কেৱল অসমত ৰেলৱেজত এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ অমৃত ৰেলৰ কথা উল্লেখ কৰিছোঁ এয়াৰৱেজৰ কথা উল্লেখ কৰিছোঁ গতিকে সামগ্ৰিকভাৱে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটখন যুগান্তকাৰী হ'ব বুলি আমি নিশ্চিত আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক এখন জনমুখী বাজেট বিকশিত অসম বিকশিত উত্তৰ পূব বিকশিত ভাৰতৰ বাবে এখন বাজেট নিৰ্মাণ কৰিছে তাৰ ফল হ্ৰস্বম্যাদীও আছে দীৰ্ঘম্যাদীও আছে আৰু বিশেষকৈ পুনৰবাৰ উল্লেখ কৰিছোঁ এই বাজেটখনে আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ প্ৰশিক্ষণ শিক্ষাৰ সমান্তৰালভাৱে কৃষক আৰু নাৰীসকলৰ সবলীকৰণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কাম কৰিছে বাজেটৰ প্ৰতিটো পৃষ্ঠাত সি পৰিস্ফুট হৈছে গতিকে আমি অন্যান্য প্ৰান্তৰ লগতে আজি যোৰহাট লোকসভাবাসীৰ ৰাইজৰো আমি সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতৰ দিনবিলাকত বিকশিত অসম বিকশিত ভাৰত বিকশিত যোৰহাট লোকসভা গঢ়িবৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ এইখিনি আমাৰ ক'ব লগা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221